ফ্ৰেণ্ড, এতিয়া মই বনাবলৈ লৈছোঁ বেঙেনা। এতিয়া যিহেতু বেঙেনা ৰবৰীটো শব্দ হৈ আছে, অফ কৰি লওঁ। ফিল্টাৰটো বৰ শব্দ হৈ থকা হৈছে। বনাবলৈ লৈছোঁ বেঙেনা। এতিয়াতো বেঙেনা বহুত ওলাইছে আৰু ইমান সস্তা হৈছে, গতিকে বেঙেনাৰ এটা ৰেচিপি কিবা এটা বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সকলোৱে জানে বাৰু, তথাপিতো অকণমান দেখাই বনাবলৈ। এয়া দেখিছে নহয়, আদা, নহৰু, পিঁয়াজ, বিলাহী, আলু অকণমান। এইকণ অপশ্যনেল হয়, আলু বিলাহীকণ আপোনালোকে নিদিলেও কথা নাই। এইখিনি লৈছোঁ বেঙেনাখিনি মই পানীত তিয়াই থৈছোঁ দেই। আৰু তাৰপাছতে সেইফালে লৈছোঁ, এয়া হৈছে তিল। গমটো পাইছেই আৰু কিহেৰে বনাম, তাৰমানে ব'লক দেখাই দিওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা। এয়া ৰাতিপুৱা পৰত লৈছোঁ, মানে 11টামান বজাত লৈছোঁ বেঙেনা বনাবলৈ। ব'লকচোন অকণমান দেখাই দিওঁ কেনেকৈনো বনাওঁ। কেৰাহীটো গৰম হোৱাত মই ইয়াতে তিলখিনি ভাজি লওঁ। ভজা তিল থাকিলে বাৰু কথাই নাই, মোৰ ভাজি থোৱা তিল আছে কিন্তু কম আছে, সেইকাৰণে বোলো ভাজিয়ে লওঁ নতুনকৈ অকণমান। খুব বেছিও ভাজিব নালাগে, অলপ ভজা ভজা গোন্ধ এটা আহিলেই হ'ল, মানে অকণমান ফটফটকৈ উঠিলেই নমাই দিব লাগিব। নহ'লে বেছি ভাজিলে কি হয় জানে, তিলখিনি তিতা হৈ যায়। আৰু ইয়াক শুনিছেই নহয়, অকণমান ফটফটকৈ উঠিছে। এতিয়া এইখিনি সময়তে মই গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু ইয়াত তিলখিনি মই কাঢ়ি থৈছোঁ, অকণমান ঠাণ্ডা হ'লে মই মিক্সি জাৰ এটাত অলপ গ্ৰাইণ্ড কৰি লওঁ। মই কেৰাহীটো উঠাই দিছোঁ আৰু এতিয়া মই ইয়াতে মিঠাতেল দিম। মই অকণমান জিৰা ফুটাই ল'ম। জিৰাৰ ঠাইত আপোনালোকে পাঁচফোৰণো দিব পাৰে বা ক'লা জিৰাও দিব পাৰে। এয়া তাৰপিছত মই দি দিছোঁ পিঁয়াজ আৰু সেইখিনি অকণমান ভাজি ল'ম। আৰু সেইখিনিও ভজা যোৱাত তাতে মই দি দিছোঁ অকণমান আদা, নহৰু। বৰ বেছি বিশেষ মই অন্য মছলা ব্যৱহাৰ নকৰোঁ। আৰু প্ৰথমতে মই আলুখিনি দিম, বিলাহীখিনি মই অকণমান এইখিনি সিজিলে দিম, নহ'লে কেতিয়াবা টান টান হৈ থাকে বিলাহী দি দিলে। এইকণ অকণমান মই ফ্ৰাই কৰি ল'ম। এতিয়া মই নিমখ হালধি একো ব্যৱহাৰ কৰা নাই। আৰু এতিয়া তিলখিনি ঠাণ্ডা হোৱাত মিক্সি জাৰ এটাত লৈ লৈছোঁ, সেইখিনি অকণমান গ্ৰাইণ্ড কৰি ল'ম, বৰ বেছি মিহিও নকৰোঁ। আৰু আলুকেইডোখৰ অলপ ফ্ৰাই হৈছে, এনেকুৱাতে মই বিলাহীখিনি দিওঁ। বিলাহী নহয়, সৰু এটা বিলাহী দিছোঁ, বেছি বিলাহী দিয়া নাই। ইচ্ছা কৰিলে দিব পাৰে আপোনালোকে, আৰু নিদিলেও কথা নাই, বিলাহীটো অপশ্যনেল হয়। এইসমূহ অকণমান মই ঢাকনা মাৰি ভাজিম, অকণমান সিজালৈকে। আৰু এইখিনি অলপ সিজা হোৱাত মই ইয়াতে মছলা বিশেষ একো ব্যৱহাৰ নকৰোঁ। অলপ হালধিও ইমান বেছি দিব নালাগে, যিহেতু তিলৰ ক'লা ৰংটো আহিয়ে যাব। অকণমান জিৰা ধনিয়া, বাছ ইমানেই মোৰ মছলা। ইচ্ছা কৰিলে দিব পাৰে আপোনালোকে বেলেগ ধৰণৰ কিবা মছলা। আৰু এতিয়া মই ইয়াতে নিমখটো দি দিম। আৰু মই বেঙেনাখিনি পানীত তিয়াই থৈছিলোঁ, এইখিনি দি দিম এতিয়া। আৰু এইখিনি মই মিডিয়াম ফ্লেমত ঢাকনা মাৰি ভাজিম, বৰ বেছি লৰাইও নাথাকোঁ। আৰু এনেকুৱাতে তলত বেলটো বাজিল, ব'লকচোন চাই আহোঁ কোন আহিছে। আহি গ'লা? মই বোলো কোনে বেল বজালে? আজি কেনেকুৱা হ'ল? ঠিকেই, বঢ়িয়া, গুড। ভাইভা হৈ গ'ল, এতিয়া আৰু আছে আচলটো। মায়ে আজি কি থৈছে তাইলৈ? বাহ, আৰু ইয়াৰ অকণমান পাছত দেখিছেনে বেঙেনাখিনি ধুনীয়াকৈ হৈয়ে গৈছে। এইখিনি মোৰ হৈ গৈছে, বেঙেনা ধুনীয়াকৈ সিজিছে। আৰু এয়া দেখিছে আলু ধুনীয়াকৈ এয়া সিজি গৈছে। মই ভাঙি চাইছোঁ আগত, সেইকাৰণে এয়া ভাঙি আছে। খুব বেছি লৰাই থাকিব নালাগে, লৰাই থাকিলে ভাঙি যায় বেঙেনাবিলাক। আৰু এতিয়া মই লাষ্ট এয়া তিলখিনি দি দিছোঁ। ধুনীয়াকৈ লৰাই বাছ এবাৰ আৰু ঢাকনা মাৰি দিম, তাৰপিছতে 2 মিনিট নমাই থৈ দিম। আৰু ইয়াতে মই দি দিছোঁ এই অকণমান জলকীয়া। আৰু এয়া মোৰ তিল বেঙেনা হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিওঁ। এয়া হৈ গৈছে, অফ কৰি দিছোঁ আৰু মই কাঢ়ি থৈ দিম।
আৰু তিলৰটো জানেই সকলোৱে কিমান উপকাৰিতা আছে আমাৰ স্বাস্থ্যৰ কাৰণে, গতিকে যিমান পাৰি যেনেকৈ পাৰি খাব লাগে। আৰু এয়া চাওক, মোৰ এইটো সাধাৰণ এটা ৰেচিপি, কিন্তু খাবলৈ বহুত টেষ্টি হয়। সকলোৱে জানে, কিন্তু যোনসকলে খোৱা নাই, হয় তিল ভাল পোৱাসকলে এনেদৰে খাব পাৰে, বহুত টেষ্টি হৈ যায়। আৰু এইফালে মায়ে খিচিৰি বনাইছিলে যে অকণমান মোলৈ লৈ আহিছে। মই খাই লওঁ ৰ'ব, আনে বনাই দিয়া বস্তু খাবলৈ বহুত ভাল পাওঁ, আৰু মাৰ হাতৰ খিচিৰি সঁচাই বহুত টেষ্টি হয়। তাৰপাছত এয়া দুপৰীয়া কাঁহীখনো ৰেডি কৰি লৈছোঁ, অকণমান দেখাই দিওঁ ৰ'ব। মোৰতো আজি তিল আৰু বেঙেনাৰেই ভাত সানি খাম, অকণমান তথাপিতো দালি লৈ লৈছোঁ, আৰু এয়া চাওক খাবলৈও লৈছোঁ। কিমান যে টেষ্টি হৈছে নহয়, মজ্জা। আৰু তেন্তে আজিলৈ আহোঁ।